हेलो फ्रेंड्स आज चको नतुन एटा भिडिओ आज आपनालोকৰ आलोचना কৰিম धुनिया आसाम टाइप घर एटार प्लेनिंग आपनालोকক देखाम घरটো बहुत मडार्न टाइपर लुक्सत बनाबले चेष्टा करा হৈছে आशा करूँ आपनालोকৰ ভাল লাগিব তো আপোনালোকে ডিটেইলছ চালে ভিডিওটো ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে আপোনালোকে চাব তেতিয়া গম পাব যে কোত কেনেকৈ ৰুমবোৰ প্লেস কৰা হৈছে ডোৰ কেনেকৈ প্লেস কৰিব লাগে ওপৰত চালখিনি কেনেকৈ লগাব টিনবোৰ যে লগাব কেনেকৈ লগাব ডিটেইলছ ইয়াত গম পাব তো ব্লগ ভিডিওটো আৰম্ভ কৰোঁ তো ভিডিওটো আৰম্ভ কৰাত আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যোন মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু এনেকুৱা নতুন ধৰণৰ ভিডিও আপোনালোকে পাই থাকিব প্ৰথমতে আপোনালোকক মই মেজাৰমেণ্টটো কৈ দিওঁ তো ডিটেইলছ মেজাৰমেণ্টখিনি ইয়াত আপোনালোকে চালে গম পাব কোনটো বেডৰুম কোড প্লেস কৰা হৈছে কেনেকৈ ৰুমবোৰ প্লেস কৰা হৈছে ইয়াত আপোনালোকে গোটেই মেজাৰমেণ্টখিনি পাই যাব তেতিয়া আপোনালোকৰ সুবিধা হ'ব ঘৰ বনাওঁতে তো প্ৰথমতে চাওক এইটো যদি আপোনালোকে লেন্থ বুলি ধৰে এইটো যদি আপোনালোকে লেন্থ ধৰে তো ইফালে আমি লেন্থটো লোৱা আছে কিমান 44 ফিট আছে টোটাল এৰিয়া তো বাকি এইখিনি স্পেচ আপোনালোকে ইউজ কৰিব পাৰিব ভিতৰত ইয়াত গাৰ্ডেন বনাব পাৰিব ব্লেককৈ ষ্টেপ কাটিং দিয়া আছে সেইকাৰণে তো বাকি ব্ৰেডটো যদি আপোনালোকে লয় তো ইফালে আমাৰ 39 ফিট এইটো 40 ফিট আছে এইটো সাইডত আপোনালোকৰ 40 ফিট আছে ইয়াৰ পৰা ধৰিলে তাৰ পিছত এইটো যদি আপোনালোকে ফ্ৰন্ট সাইড হিচাপে ধৰে আৰু এইটো ব্যাক সাইড তো ফ্ৰন্টত আপোনালোকে ব্লেককৈ এটা বাৰান্দা দিব পাৰে নিদিলে যদি আপোনালোকে ডাইৰেক্ট ষ্টেপ দি ডাইৰেক্ট ড্ৰয়িং ৰুমত সোমাব পাৰে এইটো ফ্ৰন্টত দিয়া হৈছে ড্ৰয়িং ৰুম তো ড্ৰয়িং ৰুমৰ সাইজটো আমি চাই লওঁ ড্ৰয়িং ৰুমৰ সাইজটো আছে ইফালে ভিতৰত আছে আমাৰ 11 ফুট 2 ইঞ্চি আৰু বাহিৰত এইটো 5 ইঞ্চি ওয়াল আছে আপোনালোকে বাহিৰৰ মেজাৰমেণ্টটো ক্যালকুলেট কৰি ল'ব ইয়াত এইটো সব বাহিৰত আছে 12 ফিট মানে 5 10 ইঞ্চি গৈছে আৰু ভিতৰত আছে আপোনালোকৰ 11 ফুট 2 ইঞ্চি তো মই ভিতৰৰ মেজাৰমেণ্টখিনি আপোনালোকক দেখাই দিওঁ তো 12 ফিট 11 ফিট 2 ইঞ্চি বাই ইফালে আছে আপোনালোকৰ 12 ফিট 7 ইঞ্চি এইটো হ'ল আপোনালোকৰ ড্ৰয়িং ৰুম তো ড্ৰয়িং ৰুমৰ পৰা ইয়াত থাকিব আৰ্চ থাকিব এইটো পাৰ্টিশন নাথাকে ইয়াত যদি আপোনালোকে পাৰ্টিশন দিব বিচাৰে দিব পাৰে ডোৰ যদি লগাব বিচাৰে সেপাৰেট কৰি ডোৰ লগাব পাৰে নহলে আপোনালোকে ইয়াত ব্লেককৈ আপোনালোকে ইয়াত আৰ্চ লগাই দিলে হৈ যাব আৰ্চ এটা দিলে তাৰ পিছত ইয়াত স্ক্ৰিন লগাই দিও বহুত ধুনীয়া দেখিব ইয়াত সোমাই কেনে এইটো পাব আপোনালোকে হল গোটেইটো বহুত ডাঙৰ হল এইটো হলৰ মেজাৰমেণ্ট আছে আপোনালোকৰ ইফালে আছে 20 ফুট 2 ইঞ্চি বাই ইফালে আছে 11 ফুট 2 ইঞ্চি তো আছে এটা আপোনালোকে গম পায় তো এইটো ডিজাইন কৰা হৈছে সব কিছুমানৰ ৰিকোয়াৰমেন্ট থাকে দুটা বেডৰুম হলো হৈ যাব কিন্তু আমাৰ অলপ স্পেচিয়াস লাগে জায়গাবোৰ সব ভালকৈ যাতে ইউজ কৰিব পাৰি কিছুমান সৰু ফ্যামিলিৰ কাৰণে বহুত ধুনীয়া ঘৰ তো সব এইটো হলৰ পৰা আমি সিধা এইটো ৰাখিম কিচেন এইটো পোৰশন আমি কিচেন ৰাখিম কিচেনৰ পৰা ইয়াত হলত ইয়াত ডাইনিং বহাব পাৰিব আপোনালোকে ইফালে যি আপোনালোকে সোফা ৰাখে যি ৰাখে ইফালে ৰাখিব পাৰিব তাৰ পিছত এইটো দুটা সাইডত দুটা বেডৰুম দিয়া হৈছে বেডৰুম দুটাৰ সাইজ আপোনালোকে চালে গম পাব ইয়াত সাইজ দিয়া হৈছে এইটো 13 ফিট 7 ইঞ্চি আৰু এইটো আছে 14 ফিট 2 ইঞ্চি তো দুটা বেডৰুম সেম সাইজৰ আছে এইটো সাইজ মই দেখাই দিও 13 ফিট 7 ইঞ্চি আৰু ইফালে আছে আপোনালোকৰ 14 ফিট 2 ইঞ্চি দুটা বেডৰুম দিয়া হৈছে তাৰ পিছত এইটো ব্যাক সাইডত যি দুটা দেখিছে এইটো আমি টয়লেট ব্লক দিম লেট্ৰিন বাথৰুম এটা কমন ৰাখিম আৰু এটা মানে কি কৰি দিম কি কয় আপোনাৰ এটাচ কৰি দিম এটো ব্যাক সাইডত চক এটো ৰুমত যদি আপোনালোকে এটাচ কৰে এটো ভিতৰ দি ডোৰটো দিব আৰু যদি ভাবে আপোনালোকে এটো ৰুমত এটাচ কৰিম তো ইয়াৰ ভিতৰ দি ডোৰটো দিব আৰু বাহিৰৰ আৰু এটা ডোৰ যদি কমন কৰিব যে বিচাৰে এটো এই বাহিৰে দি ডোৰটো দিব নহলে এটো সাইডত ডোৰ আপোনালোকে দিব মই ড্ৰয়িংত এটো 3D ত মই আপোনালোকক দেখাই দিম এলিভেশনটো উঠাই কিনে আপোনালোকক দেখাই দিম কেনেকৈ ডোৰটো আপোনালোকে প্লেস কৰিব লাগে তাৰ পিছত কিচেনৰ সাইজটো চাওক কিচেনৰ যেটো সাইজ আছে এটা আছে 11 ফুট 2 ইঞ্চি তাৰ মানে 11 ফুট 2 ইঞ্চি কমন আছে ইফালে আছে 9 ফুট 7 ইঞ্চি গোটেইটো 11 ফুট 2 ইঞ্চি এনেকৈ ৰাখা হৈছে কাৰণ ইট এনেকৈ ৰাখিলে আপোনালোকৰ টাইপিং যেতিয়া প্লেস কৰে তেতিয়া অলপ খৰচ কম হয় ইমান কাটি নহয় সিধা টাইপিংটো গুচি যায় তো পোষ্টৰ পজিশনখিনিও ভাল থাকে সেইকাৰণে এনেকৈ দিলে আপোনাৰ অলপ সুবিধা হয় তা আগফালে যি দুটা দেখিছে পিছফালে দুটা তো আমাৰ টয়লেট ব্লক দিয়া হল আৰু আগফালে যি দুটা দেখিছে এই দুটা আমি সৰু বাৰান্দা ৰাখিম বাৰান্দা কি কৰিব এইটো বেডৰুমৰ লগত আপোনালোকে এটাচ কৰিব পাৰে নহলে এই ড্ৰয়িং ৰুমৰ লগত এটা ড্ৰয়িং ৰুমৰ লগত দিব আৰু এটা বেডৰুমৰ লগত দিব দিলে হ'ব কি এইটো যদি আপোনালোকে সোমাব এইটো ভিতৰত দি সোমাই কিনে আহি ইয়াত সব ফালে গ্ৰিল লগাব গ্ৰিলটো বহুত ধুনীয়া দিব ষ্টিলৰ গ্ৰিল লগাব বহুত ধুনীয়া দেখিব
তো ইফালেও গ্ৰিল লগাব ইয়াত গাৰ্ডেন ফুল চুলত টাব চাপ ৰাখি দিব বহুত ধুনীয়া দেখিব এইটো ফ্ৰণ্টৰ পৰা ফ্ৰণ্ট এলিভেশ্যন কাৰণ এইটো টপ ভিউটো ধুনীয়া কৰিবৰ কাৰণে চবফালে চিমেট্ৰিকেল ৰাখা হৈছে তো ঘৰটো চিমেট্ৰিকেল হ'ব বহুত ধুনীয়া হ'ব এতিয়া মই আপোনালোকক 3D এলিভেশ্যনটো অলপ উঠাই কিনে মই দেখাই দিম আপোনালোকৰ কোনটো ৰুম কেনেকৈ ক'ত বেডৰুমটো ডোৰটো প্লেচ কৰিব এইটো দেখাই দিম তো বলক এইটো চাই লওঁ এতিয়া এইখিনিতে চালে আপোনালোকে গম পাব যে ইয়াৰ নৰ্মেলি আমি আছাম টাইপ ঘৰৰ হাইট কিমান ৰাখোঁ 10.5 ফুটৰ পৰা 11 ফুট আপোনালোকে ৰাখিব পাৰে ইয়াত মই 10 ফুট হাইট 10.5 ফুট হাইট লৈ আপোনালোকক দেখাইছোঁ চাওক ফ্ৰণ্টত মই নৰ্মেল ডিজাইন দেখাইছোঁ এইটো গ্লাছ লগোৱা হৈছে এইখিনিত গ্লাছ লগোৱা হৈছে আগফালে যিটো মানে বাৰান্দা যিটো দিয়া হৈছিলে এইটো গ্লাছ লগোৱা হৈছে এইখিনিত আপোনালোকে গ্ৰিল লগাই দিব পাৰে মই গ্লাছ দেখাই দিছোঁ এইটো হ'ল মেইন ডোৰ যিটো ড্ৰয়িং ৰুমত আপোনালোকে সোমাবলৈ যিটো ডোৰ আপোনালোকক দেখাইছিলোঁ এইটো হ'ল মেইন ডোৰ ইফালে এটা বাৰান্দাত ইয়াত ৰাখা হৈছে ইয়াত আপোনালোকে গ্ৰিল লগালে বেছি সুবিধা হ'ব কাৰণ আপোনালোকৰ এয়াৰ চাৰ্কুলেশ্যনটো থাকিব ৰুমটোৰ ভিতৰত বতাহ সোমাই যাব সেইকাৰণে আপোনালোকে যদি ভাবে গ্ৰিল লগাই দিব পাৰে তো তাৰপিছত চাওক এইটোতো মেইন ডোৰ আপোনালোকে দেখিলে এইটো যিটো হল আছে ড্ৰয়িং ৰুম আছে তাৰপিছত এইটো হ'ল হল গোটেইটো তাৰপিছত এইখিনিত সোমাই গৈ এইটো এটা বেডৰুম পাব লগতে আপোনালোকৰ ড্ৰয়িং ৰুমটো দিয়া হৈছে এটা আপোনালোকে গমে পালে লগতে যেটো আছে এইটো হ'ল বেডৰুম এইটো হ'ল আপোনাৰ লেট্ৰিন বাথৰুম আৰু এইটো সাইডত কিচেন আৰু এইটো সাইডত যেটো আছে এইটো হ'ল লেট্ৰিন বাথৰুম ওপৰৰ পৰা দেখিলে আপোনালোকে ভালকৈ গম পাব টপ ভিউৰ পৰা আপোনালোকক দেখাই দিও এইটো হ'ল ড্ৰয়িং ৰুম আপোনালোকে দেখিছে ডোৰ কেটা ক'ত কেনেকৈ প্লেস কৰা হৈছে যাতে সব ফালে আপোনালোকৰ সুবিধা হয় এইটো হলৰ পৰা এইটো বেডৰুমত সোমাবলৈ এই ডোৰটো ইয়াত প্লেস কৰা হৈছে কাৰণ এই লেট্ৰিন বাথৰুমৰ যেটো ডোৰ আছে এইটো ইয়াত দিয়া হৈছে এইটো ওয়াশৰুমৰ এইটো ডোৰ হ'ব এখানে এইটো ডোৰো যদি ইয়াত আপোনালোকে প্লেস কৰে তো ইয়াত হয় এই ডোৰটো বাহিৰত খুলিব লাগিব নহলে ভিতৰত খুলিলে দিগদাৰ হ'ব সেইকাৰণে আপোনালোকে ডোৰটো ইয়াত প্লেস কৰিব আগপালে প্লেস কৰি ল'ব এই ডোৰটো এইটো সাইডত খুলি দিব নহলে আপোনালোকে এইটো সাইডত খুলি দিব পাৰে তেতিয়া আপোনালোকৰ সুবিধা হ'ব তাৰপিছত এইটো সাইডত চাওক এইটো সাইডত এইফালে যেটো বেডৰুম আছে এইটো বেডৰুম এইটো সাইডত দরজা খুলি দিলে এইটো সুবিধা হ'ব আৰু এইটোতো লেট্ৰিন বাথৰুম আছে এইটো যেটো কমন ৰাখা হৈছে আৰু এইটো বেডৰুমৰ লগত এইটো এটাচ দিয়া হৈছে আৰু কিচেনটো দেখিলে আপোনালোকে কিচেনটো এইটো সাইডত এইটো কিচেন ৰাখা হৈছে তো এতিয়া মই আপোনালোকক ওপৰত চালটো কেনেকৈ দিব এইটো আপোনালোকক মই দেখাই দিও এটা আপোনালোকে দেখিলে গম পাব এইটো যদি আপোনালোকে দিয়ে এনেকৈ যদি চালৰ লুকসটো দিয়ে তো বহুত আপোনালোকৰ ধুনীয়া লুকস আহিব ব্লেক চাল আপোনালোকে ব্লেক সৰু চাল আপোনালোকে ইয়াত লগাব এইটোৰ ওপৰত এটা লগাব এইটোৰ ওপৰত এটা লগাব এইটোৰ ওপৰত চাওক গোটেই চালখিনি কাটি লগোৱা হৈছে তো ব্লেক পাৰ্ট দিয়া হৈছে সেইকাৰণে টপ ভিউটো আপোনালোকে এনেকুৱা দেখিব আৰু ফ্ৰণ্টৰ পৰা এনেকুৱা দেখিব বহুত ব্লেক এটা লুকস আপোনালোকে এইটো দেখাব ইফালে সব আপোনালোকে গাৰ্ডেনিং কৰিব পাৰিব আগফালে যিমান স্পেচ থাকিব ইফালে সব গাৰ্ডেনিং কৰিব এইটো সাগতো গাৰ্ডেনিং কৰি দিব বহুত ধুনীয়া দেখিব ঘৰটো তো আশা কৰিছো ভিডিওটো আপোনালোকক ভাল লাগিব আপোনালোকে আইডিয়া পাব ঘৰ বনাওতে আৰু ইয়াৰ ওপৰত আপোনালোকে বহুত ধৰণৰ ব্লেক ডিজাইন কৰিব পাৰে ইয়াত যদি আপোনালোকে সাইডেদি যদি প্যাৰাপেট ওয়াল দিয়ে টিনটো যদি ঢাকি দিয়ে তে প্যাৰাপেট ওয়ালৰ ব্লেক এটা ডিজাইন পায় এটো যদি দিয়ে আপোনালোকে তো আৰু ঘৰৰ লুকসটো ধুনীয়া আহিব তো আজিলৈকে ইমানে এটো ডিসকাস কৰিলো আশা কৰিছো ভিডিওটো আপোনালোকৰ উপকৃত হ'ব আপোনালোকে ভাল পাব যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিব থ্যাংক ইউ সো মাচ